হেল্ল' এভৰিৱান। ইমান গৰমতো ফুলখিনি ঠিক ঠাক কৰি ল'লোঁ। মানে বহুত দিনৰ পৰা মোৰ ফুলটো সেনেকুৱা কৰি থাকোঁতে বহুত বেয়া লাগি আছে। সেইকাৰণে আজি অলপ বতৰটো ভালে বাৰু, ইমান বেছি ৰ'দ দি থকা নাই, গতিকে ভাল লাগে কামটো কৰি উঠাৰ পাছত। গতিকে ভাত ৰন্ধা নাই, এতিয়া ভাত ৰান্ধিম। 10টা বাজি 5 মিনিটমান গৈছে। গতিকে চাই থাকিব মোৰ ব্লগটো। আজি হ'ল বুধবাৰ, গতিকে আজি 24 তাৰিখ জুলাইৰ। গতিকে চাই থাকিবচোন, মোৰ ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। আচলতে ফুলখিনি মই মনি প্লেণ্টজোপা ভালকৈ নতুনকৈ কাটি কুটি পানীত ধুনীয়াকৈ দি থৈ দিছোঁ, সেইটোৱে কৈছোঁ। এয়া চাওক, এতিয়া মই খাদ্য বনাই আছোঁ। 10:30মান হ'ল। আলু, পিঁয়াজ আৰু ইয়াতে তেল দিছোঁ আৰু ইয়াতে ভেন্দি। আমাৰ খাদ্য হৈ গ'ল। আজি বুধবাৰ, অলপ সেউজীয়া বস্তু খাব পাৰিলে বেছি ভাল হয়, কাৰণে ভেন্দিটো আমাৰ খাদ্য তালিকাত ৰাখিছোঁ। শাক পাত এতিয়া পাবই। হাই এভৰিৱান, এতিয়া 11:30 বাজিল। মোৰ ভাত পানী হৈ গ'ল। বিশেষ একো বনোৱা নাই। মচুৰ দালি বনালোঁ, কঁঠাল গুটি দি আলু ভাজিলোঁ আৰু ভেন্দি ভাজিলোঁ। তেনেকুৱাকৈয়ে আজি এই গৰমত দুপৰীয়াৰ সাজটো ঠিক কৰিলোঁ। দুপৰীয়া দিনৰ ভাগত একৰোজেই আমাৰ খোৱা হয়, আৰু পিছবেলা কিবা কিবি অলপ সৰু সুৰা লাইট জলপানৰ নিচিনা বস্তু অলপ খোৱা হয়, তেনেকুৱাকৈয়ে। তাৰপিছত আজি এইখিনি অলপ সৰুকৈ মালপোৱা টাইপত বনাব খুজিছোঁ। আৰু লগতে এইখিনি যে ব্ৰেডৰ গুড়ি, এই ব্ৰেডৰ গুড়িখিনি ইয়াতে লটিয়াই মই ইয়াতে তেলত দি দিম। তেল ৰিফাইন তেল। এইখিনি ব্যৱহাৰ কৰিম। এইটো মিশ্ৰণত আটা আছে, নিমখ আছে আৰু পিঁয়াজ আছে। আটাৰ মালপোৱা বনাইছোঁ। এয়া চাওক, মালপোৱা সন্ধিয়া ৰাতিয়ে হৈছে, 9টা বাজিল, 9:10 হৈছে। মই ভাত বনাই আছোঁ আৰু ভাতৰ প্ৰায়খিনি হৈছে। ভাবিছোঁ আপোনালোকৰ লগত আজি সন্ধিয়াৰ ভাতৰ থালিখন শ্বেয়াৰ কৰোঁ। এয়া মাংসৰ হুইচেল যাই আছে। আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আপোনালোকৰ লগত কিবা কিবি অলপ শ্বেয়াৰ আছে আমাৰ ইয়াতে। হুইচেল মাৰি আছে আৰু এইফালে মই দাইলত তেল মাৰিব ওলাইছোঁ, আৰু জিকমিয়ে সহায় কৰি আছে দেই মোক অলপ মাজে মাজে। মাংসটো অলপ লাৰি দিছে তাই, আৰু মোৰ বাকী ভেন্দি আৰু ৰাতিৰ সাজত মাংস, আলু, ভাতকেৰেলা আৰু গোটা ভেন্দি ভাজা। আজিলৈ এইখিনিয়ে।